নমস্কাৰ। নতুনকৈ ৱাৰিং কৰাৰ পিছত এই ঘৰখনত যোৱা প্ৰায় 6 মাহ ধুনীয়াকৈ ৱাৰিং চলি আছে। প্ৰতিটো পইণ্টে ধুনীয়াকৈ চলি আছে। কোনো ধৰণৰ বিজুতি নাই। কিন্তু যোৱা এমাহমানৰ পৰা এই ঘৰখনত এটা সাংঘাতিক ধৰণৰ ৰহস্যময় বিজুতি আৰম্ভ হৈছে। প্ৰায় এদিন দুদিনৰ মূৰে মূৰে ঘৰটোৰ লাইন কাট খাই থাকে। আগতে MCB মানে কি আইচলেটৰটো ঠিক ওচৰতে তাৰটো মানে কাট খাইছিল। আৰু কোনো ধৰণৰ জ্বলা বা পোৰা কোনো ধৰণৰ গোন্ধও নোলায়। আৰু MCBৰ ওপৰতো কোনো ধৰণৰ তেনেকুৱা দাগ নাই যে তাৰবিলাক কিবা মানে লোড ল'ব নোৱাৰি পেলাই জ্বলি গৈছে। এতিয়া দেখা গ'ল যে যোৱাকালি তাৰবিলাক এনেধৰণে মানে কাটি গৈছে। বৰ সাংঘাতিক, চুইচবৰ্ডৰ ওপৰে এতিয়া আজি আকৌ নৰ্মেল চিম্পলি মানে কানেকশ্যন দিয়া হৈছিল মিটাৰৰ পৰা বাহিৰে বাহিৰে পৰীক্ষা কৰিবৰ কাৰণে। তাৰপিছত কি হ'ল, গধূলি পুনৰ MCBৰ ওচৰত প্ৰায় 3 ইঞ্চিমান ঠাইত তাৰমানে তাৰ কাটি টুকুৰা কৰি পেলাই দিছে। দেখিছেনে? এইদৰে পেলাই দিছে তাৰখিনি। এইটো কেনেকৈ কি হৈ আছে কোনেও কিন্তু ধৰিব পৰা নাই। ধন্যবাদ।